এতিয়া আমাৰ কোৱেশ্চনটো দিয়া আছে prove that greatest integer function f such that r tends to r given by fx equal to greatest integer function x is neither 1 1 nor 1 2 মানে আমাৰ কি কৰিব লাগে 1 1 হ'ব না লাগে on 2 হ'ব না লাগে neither 1 1 nor on 2 এটাও নহয় মানে whether x is denoted by এটো হচ্ছে মডুলাস কি কয় greatest integer function to আমাৰ এটো দেখুৱাই আছে যে এটো আমাৰ কি কৈ আছে কি মিনিং কৰি আছে greatest integer function to দেখুৱাই আছে এতিয়া মই ইয়াৰ আগতে ক্লাসটো স্টার্ট কৰাৰ আগতে আমাৰ greatest integer function to কি আছিল হেতু বস্তু চাও greatest integer function greatest integer function to কি আছিল সেই বস্তুটো আমি জানিব লাগিব আমি যদি 2.5 লওঁ 2.5 তেনে হলে ইয়াৰ যেটো ভ্যালু হ'ব হেতু কাৰকাৰ মাজত থাকিব 2 আৰু 3 মাজত থাকিব কাৰকাৰ মাজত থাকিব 2 আৰু 3 মাজত থাকিব যেহেতুকে greatest integer function এই ভ্যালুটো লব that means 2. greatest integer function 2.5 equal to আমাৰ answer টো কিমান দেখুৱাব 2 দেখুৱাব বুজি পাইছা কনসেপ্টটো মই যদি 2.3 লওঁ তেতিয়াও মোক কি দেখুৱাব 2 এ দেখুৱাব কাৰণ ইয়াৰ দুটা ভ্যালু এই ভ্যালুটো কাকা মাজত আছে 2 আৰু 3 মাজত আছে in between 2.3 to 2.5 also 2.3 2 and 3 2.3 also 2 and 3 হেতু কাৰণে ইহতৰ যেটো ৰিজাল্টেন্ট ভ্যালু দেখুৱাব this value will become 2 and 2 ঠিক আছে এতিয়া মই এতিয়া অংকটোলে সোমাই আহো অংকটো মোক দিয়া হৈ আছে মোক প্ৰথম দিয়া হৈ আছে যে injectivity 1 to 1 ৰ কাৰণে চেক কৰিব লাগে কি কৰিব লাগে 1 to 1 মানে ঐক্যিক কাৰণে চেক কৰিব লাগে ঠিক আছে ঐক্যিক কাৰণে যেটা চেক কৰিম ঠিক আছে ঐক্যিক কাৰণে যেটা চেক কৰিম মোৰ এটো x1 বুলি ধৰো এটো x2 let x1, x2 belongs to মই কোপাৰ লব লাগিব ইন্টিজাৰ মানে ৰিয়েল নাম্বাৰ পৰা লব লাগিব কোপৰা লব লাগিব কাৰণ মোক ইয়াত ফাংচনটো ৰিয়েল টু ৰিয়েল দিয়া আছে মই হেতু কাৰণে x1, x2 belongs to r such that fx1 equal to modulus of x আছে x1 that means মই যদি ইয়াতে মোৰ ভ্যালুটো লওঁ x1 equal to 2.5 মই ভ্যালুটো লৈ লৈছো x1 equal to কিমান লৈছো 2.5 লৈছো কাৰণ এটো ৰিয়েল নাম্বাৰ কৈছে ফাংচনটো কি হপত কৈছে ৰিয়েল নাম্বাৰ হেতু কাৰণে মই x1 ৰ ভ্যালুটো কিমান লৈছো 2.5 লৈ লৈছো ওকে x1 ৰ ভ্যালুটো 2.5 ললে এটো মোক কিমান আহিব 2.5 equal to মোক কিমান দেখুৱাব 2 দেখুৱাব ঠিক আছে বুজি পাইছা না So next আহি গল x2 equal to মই 2.3 লৈ ললো f of 2.3 equal to 2.3 equal to মোৰ answer টো কিমান হৈ গল 2 দেখুৱাইছে x1 equal to 2.5 ললো first time second time মোক কি লৈছো x2 equal to 2.3 লৈছো আৰু 2.3 লওঁতে মোক কিমান দেখুৱাইছে 2 দেখুৱাইছে এতিয়া কথাটো হৈ গল মোৰ f of x1 equal to f of x2 হৈ আছে কাৰণ মোৰ দুইটা ভ্যালু সমান সমান দেখুৱাইছে f of x1 ৰ ভ্যালু মোক কিমান দেখুৱাইছে 2 দেখুৱাইছে f of x2 ভ্যালুটো কিমান দেখুৱাইছে 2 দেখুৱাইছে ঠিক আছে but ইয়াতে x1 আৰু x2 ৰ যেটো ভ্যালু আছে x1 ৰ ভ্যালু 2.5 আছে fx1 ৰ ভ্যালু 2 আছে fx2 ভ্যালু 2 আছে ঠিক আছে এটো হল ফাংচন কিন্তু x1 ৰ ভ্যালুটো মই কি লৈছো এটো এনেকে দেখোন x1 আৰু x2 ভ্যালুটো কি লৈছো but x1 not equal to x2 ইহতৰ ভ্যালু দুইটা সমান হৈছে ফাংচন দুটাৰ যেটো ভ্যালু আছে ৰিজাল্টেন্ট ভ্যালু হেতুটা একে আছে কিন্তু কিহতৰ মই x1 আৰু x2 ভ্যালুটো কি লৈছিল বেলেগ লৈছিল মোৰ যেটো 1 to 1 ফাংচনত আমি 1 to 1 ফাংচনত মই কি কৰিব লাগে fx1 equal to fx2 লব লাগে আৰু মই উলিয়াব লাগে কি x1 equal to যদি x2 ওলাইছে তেনিয়া হলে মোক কি আহিব
1 to 1 ফাংচন আহিব বা ঐকিক ফাংচনটো আহিব এটা কথাটো হৈ গল মোৰ fx1 = fx2 আছে কিন্তু মোৰ কি নহয় x1 not equal to x2 therefore function is not 1 to 1 function কি নহয় সেইভাবে ফলনটো কি নহয় ফলনটো ঐকিক ফলন নহয় ঐকিক ফলন নহয় ঠিক আছে সেইভাবে কি নহয় ফলনটো আমাৰ কি নহয় ঐকিক ফলন নহয় নেক্সট আহি গল মোৰ সাবজেক্টিভৰ কাৰণে চাব লাগিব নেক্সট মই কি হকাৰে চাম সাবজেক্টিভৰ কাৰণে যদি চাও সাবজেক্টিভ মানে হৈছে on to also আসাৰক ঠিক আছে এতিয়া মই আসাৰিকৰ কাৰণে চাম আসাৰকৰ কাৰণে মই এটা বস্তু গম পাওঁ ইয়াত যেহেতুকে ৰিয়েল নাম্বাৰ বুলি কৈছে আমি দুইটা সেট আমাৰ কি হ'ব লাগিব ৰিয়েল নাম্বাৰ হ'ব লাগিব ঠিক আছে ইয়াতে সব ৰিয়েল নাম্বাৰ আছে ইয়াতে ৰিয়েল নাম্বাৰ আছে এতিয়া মোৰ কথাটো হৈ গল ইয়াতটো মোৰ 1.5 আছে 2.5 আছে 3.5 আছে এইবিলাক নাম্বাৰটো ইয়াৰ ভিতৰত সোমাই আছে কাৰণ এটো ৰিয়েল নাম্বাৰ হয় ইয়াত যদি 1.5 আছে কি কোলে টানিব 1 লৈ থাকিব 1.6 আছে তথাপিতো ইয়ালে দ্যাট মিন্স কি এই যিবিলাক ফাংচন আছে এইবিলাক সব ইয়ালে কানেক্ট হৈ আছে 1 ৰ লগত কানেক্ট আছে কিন্তু এই ভ্যালুখিনি কি হৈ আছে কানেক্ট নোহোৱাকে থাকি যাব কাৰণ আমাৰ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনে কি কৰে হয়তো ইন্টিজাৰ ফাংচনটা দিব এই এনেকুৱা ডেসিমেল ভ্যালু বিলাক কানেক্ট নহয় ফাংচনটো মই যদি ফাংচন f of 1.5 equal to 1.5 equal to তেনেহলে মোৰ ৰিজাল্ট এটো কিমান দিব 1 দিব মানে স্মলেষ্ট ভ্যালুটো দিব 1 আৰু 2 ভিতৰত থাকিবটো সো এই স্মলেষ্ট ভ্যালুটো দিব হেতু কাৰণে এই যিবিলাক ভ্যালু আমাৰ এইবিলাক ৰিয়েল নাম্বাৰ বিলাক আছে y এইবিলাক আমাৰ কি নহয় কানেক্টেড নহয় তোমালোকে এনেকে ফাংচনটো সাইডত দেখুৱাই দিবা ঠিক আছে এতিয়া আমি লিখিম here 1.5 belongs to R and 1.5 belongs to Y ঠিক আছে ৰিয়েলটো আছে এই নাম্বাৰটো আছে ৰিয়েল হেতু কাৰণে মই ৰিয়েলত দেখুৱাইছো আৰু এটো কাৰ হয় Y হয় এটো তোমালোকে একেকভাৱে লিখিব পাৰা 1.5 equal to Y এনেকে এটো স্কিপ মাৰি দিব পাৰা 1.5 equal to y belongs to capital R real number আছে but it is not connected with x values আমাৰ কি হৈছে এই 1.5 টো y আছে কিন্তু কানেক্টেড হোৱা নাই x ৰ ভ্যালু সৈতে বুজি পাইছা না বস্তুটো x ৰ ভ্যালু সৈতে আমাৰ কি নহয় সংযোগ স্থাপন কৰা নাই ঠিক আছে ইয়াত 1.5 equal to y belongs to R কিন্তু এইটোৱে x ৰ ভ্যালুৰ লগত x ৰ মানৰ লগত সংযোগ স্থাপন কৰা নাই সংযোগ স্থাপন নকৰে এইকেইটা কি নহয় ইয়াত 1.5 equal to y belongs to R কিন্তু এইটো x ৰ মানৰ লগত সংযোগ স্থাপন নকৰে ঠিক আছে যদি সংযোগ স্থাপন নকৰে হেহে ফলনটো কি নহয় ফলনটো আসাদক ফলন নহয় ঠিক আছে therefore
function is not onto function বুজি পাইছা সেইভাবে আমি কি কম ফাংশন তো যেটো ফাংশন আমাক দিয়া হৈছে সেই ফাংশন তো আমাক কি নহয় onto function নহয় বুজি পাইছা পজ কৰি পেলাই তোমালোকে নোট ডাউন কৰি লোৱা এটি আমাৰ কোৱেশ্চনটো চাই নম্বৰ কোৱেশ্চনটো কি দিয়া হৈছে ফাংশনটো আমাক r টেন্ডস টু r দিয়া হৈছে ঠিক আছে আমি এই যেটো ফাংশন fx modulus x আমি কি ফাংশনটো দিয়া হৈছে আৰু এই ফাংশনটো আমাৰ কি নহয় বুলি কৈছে neither one nor onto function দুইটাৰে নহয় বুলি কৈছে whereas x is positive or x is negative কাৰণে ঠিক আছে আমাৰ x টো পজিটিভ আৰু নেগেটিভ কাৰণে দুইটা কাৰণে আমি চেক কৰিব লাগিব আৰু ফাংশনটো আমি ৰিয়েল টু ৰিয়েল লব লাগিব ঠিক আছে এতিয়া আমি প্ৰথমতে 1 to 1 ৰ কাৰণে চেক কৰো 1 to 1 মানে ঐক্যিক কাৰণে চেক কৰো ঠিক আছে ঐক্যিক কাৰণে যেটা মই চেক কৰিম ফাংশনটো মোক দিয়া হৈছে let x1, x2 belongs to R such that মই এইকেইটা লাইন একে লিখি দিম ঠিক আছে ধৰা হল x1, x2 belongs to R যাতে ঠিক আছে এতিয়া মই চাও ইয়াত মোক কি দিয়া আছে ফাংশনটো দিয়া আছে fx মোৰ modulus x বুলি দিয়া হৈছে fx কি দিয়া হৈছে মই যদি চাও -1 মোৰ -1 ইয়াত মই ডাইৰেক্টলি কৈ দিলেও হ'ব fx মোক কি দিয়া হৈছে modulus x দিয়া হৈছে if x1 1 f of 1 modulus 1 1 আহিব ঠিক আছে নেক্সট আহি গ'ল x1 -1 if x1 এবাৰ -1 লৈছো f of -1 মোৰ কি হ'ব -1 1 বুজি পাইছা নে f of 1 ৰ কাৰণেও 1 পালো f of -1 ৰ কাৰণেও 1 পালো মই হেতু কাৰণে কি লিখিব পাৰিম f of 1 f of -1 বুলি লিখিব পাৰো এটো হলনি মই কি লিখিম f of x1 বুলি লিখিছো এটো f of x2 এই দুইটা ভ্যালু x1 ৰ ভ্যালু এটো x2 ভ্যালু বুলি ধৰি ললো কাৰণ মই x1 সৰি এটো x2 বুলি ললো x1 x1 আহিছে x2 মোৰ -1 আহিছে therefore x1 আৰু x2 ফাংশন দুটা ভ্যালু সমান আছে but x1 not equal to x2 ইহঁতৰ যি দুটা ভ্যালু আছিল হেতুৰা x1 আৰু x2 দুইটা একে জানো নহয় এটো কাৰণে মই কি কম function fx1 fx2 but x1 not equal to x2 therefore function is not 1 to 1 function এইভাবে কি নহয় এইভাবে ফলনটো ঐক্যিক ফলন নহয় কি নহয় ঐক্যিক ফলন নহয় এইভাবে ফলনটো কি নহয় ঐক্যিক ফলন নহয় ঠিক আছে বুজি পাইছা আমি x1 1 লৈছো x2 মই -1 লৈছো x1 ৰ ভ্যালুটো এটো 1 পালো x2 ভ্যালুটো এটো 1 পাছো হেতু কাৰণে মই লিখিছো f of 1 f of -1 implies f of x1 f of x2 but x1 ৰ ভ্যালুটো x2 লগত একে নহয় কাৰণ আমাৰ ডিজিটৰ ভ্যালু আছে ইহঁতৰ ডিজিটৰ ভ্যালু আছে হেতুটা একে হৈছে কিন্তু ইহঁতৰ ভ্যালু দুটা x1 আৰু x2 দুটা বেলেগ ভ্যালু আছিল এটা আছিল 1 এটা আছিল -1 হেতু কাৰণে লিখো এই যদি এইটো কন্ডিশন হৈ যায় আমি অটোমেটিক্যালি গম পাইম যে ফলনটো বা ফাংশন ইজ নট 1 to 1 ফাংশন বা ফলনটো আমাৰ কি নহয় ঐক্যিক ফলন নহয় ঠিক আছে নেক্সট নেক্সট হতে আমাৰ কি আছে আমাৰ সাবজেক্টিভৰ কাৰণে চেক কৰিব লাগিব আমাৰ সাবজেক্টিভ ঠিক আছে সাবজেক্টিভ আমাৰ কি হৈছে আমাৰ তো এনেকুৱা দুটা আছে ইয়াতো r বুলি কৈছে ইয়াতো r বুলি কৈছে হয় ন এই যে নিগেটিভ এইটো মডুলাছৰ কাম কি নিগেটিভ ভ্যালু বিলাক
পজিটিভলে আমাৰ কামটো হৈছে আমাৰ যিহেতুকে আমাক ইয়াত fx by x equal to modulus x ইয়াৰ কামটো কি হৈছে ইয়াৰ কামটো মডুলাছৰ কামটো হৈছে নেগেটিভ ভ্যালু বিলাক আমি পজিটিভ বা আমাৰ যিবিলাক ঋণাত্মক ভ্যালু আছে সেই ঋণাত্মক ভ্যালু বিলাক আমাক কি হলে কনভার্ট কৰি দিয়ে পজিটিভলে কনভার্ট কৰি দিয়ে ঠিক আছে এতিয়া কথাটো হল আমাৰ এই বস্তুটো চাও এটো ৰিয়েল দিয়া আছে -1 -2 2 1 এইবিলাক যে ভ্যালু বিলাক আছে 1 2 3 এইবিলাক তো কানেক্ট হৈ যাব এইবিলাক ভ্যালু আমাৰ কি হ'ব কানেক্টেড হৈ যাব কিন্তু এই যিবিলাক নেগেটিভ ভ্যালু আছে এইবিলাক কেতিয়াও কানেক্ট নহয় y থকা বুজি পাইছা না বস্তুটো y থকা হে এটাও ভ্যালু আমাৰ কি নহয় কানেক্ট বা আমাৰ সংযোগ স্থাপন নকৰে কাৰ লগত নকৰে x ৰ যি ভ্যালুৱে নোলোৱা ইয়াত এইবিলাক যিবিলাক নেগেটিভ ভ্যালু আছে সেই নেগেটিভ ভ্যালু বিলাক কি নহয় কানেক্ট নহয় মানে ঠিক আছে here y equal to -1 belongs to R but it is not connected with domain of x domain of x or লগত আমাৰ কি নহয় কানেক্টেড বা সংযোগ স্থাপন নকৰে ইয়াত y equal to -1 belongs to R কিন্তু x or আদি ক্ষেত্ৰৰ লগত সংযোগ স্থাপন নকৰে আদি ক্ষেত্ৰৰ লগত কি নহয় সংযোগ স্থাপন নকৰে therefore function is not onto or surjective therefore function is not onto function okay সেইভাবে ফলনটো আসাদক এইভাবে ফলনটো কি নহয় আসাদক ফলন নহয় এইভাবে ফলনটো আসাদক ফলন নহয় ঠিক আছে এটো হলে এনসারটো